প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিব ওলাইছোঁ ইংলিছ গ্ৰামাৰৰ এটা খুব ইম্পৰ্টেণ্ট টপিক, সেয়া হৈছে টেন্স। BEd এণ্ট্ৰেন্সেই হওক বা DLEd এণ্ট্ৰেন্সেই হওক বা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ চিলেবাছত এই টপিকৰ পৰা কুৱেশ্যন অহা দেখা যায়। তো আজি আমি টেন্সৰ বিষয়ে আলোচনা কৰিম, লগতে ইয়াৰ ৰুলছ ৰেগুলেশ্যনৰ বিষয়ে আমি আলোচনা কৰিম। যদি আপোনালোকে টেন্সৰ কিছু ৰুলছ বা নিয়ম নীতিসমূহ আপোনালোকে জানি থয়, তেতিয়াহ'লে যিকোনো এক্সামত আপোনালোকে টেন্সৰ ওপৰত অহা কুৱেশ্যন এটেণ্ড কৰি থৈ আহিব পাৰিব। তেতিয়াহ'লে বলক আৰম্ভ কৰোঁ ভিডিঅ'টো, আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম কথা হৈছে টেন্স তিনি প্ৰকাৰৰ। আমি জানো সকলোৱে সৰুৰে পৰা পঢ়ি আহিছোঁ যে টেন্স তিনি প্ৰকাৰৰ, সেয়া হৈছে প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স, ফিউচাৰ টেন্স। প্ৰধানকৈ মূলতঃ তিনি প্ৰকাৰৰ, আৰু আজি আমি আলোচনা কৰিম কি প্ৰেজেণ্ট টেন্সৰ বিষয়ে আজি আমি আলোচনা কৰিম। এই পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স আৰু ফিউচাৰ টেন্সৰ এটা সৰুকৈ ধাৰণা মই দিছোঁ চাব। এসময়ত আমি ইয়াতে আছিলোঁ আৰু দিনবোৰ পাৰ কৰি আহি আমি আজি ইয়াতে আছোঁ, এইটো ষ্টেজত আছোঁ। এই যে দিনবোৰ পাৰ কৰি আহিলোঁ, এই দিনবোৰ এয়া হৈছে পাষ্ট, আৰু বৰ্তমান যিটো অৱস্থাত আছোঁ আমি সেয়া হৈছে প্ৰেজেণ্ট, আৰু অনাগত দিনবোৰ কি হ'ব আমাৰ কাৰণে ফিউচাৰ হ'ব। আজি আমি আলোচনা কৰিম প্ৰেজেণ্ট টেন্সৰ বিষয়ে, মানে বৰ্তমান সময়ৰ বিষয়ে আজি আমি আলোচনা কৰিম। প্ৰেজেণ্ট টেন্সৰ ভাগ তলত দিয়া ধৰণৰ। প্ৰত্যেকটো টেন্সৰ আকৌ কি আছে, প্ৰেজেণ্ট টেন্সৰ চাৰিটা ভাগ আছে, পাষ্ট টেন্সৰো আছে আৰু ফিউচাৰ টেন্সৰো ভাগ আছে। প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল টেন্স। প্ৰেজেণ্ট টেন্সৰ এই চাৰিটা ভাগ হৈছে প্ৰেজেণ্ট টেন্সৰ ভাগ। প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল টেন্স বা প্ৰেজেণ্ট আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, প্ৰেজেণ্ট পাৰফেক্ট টেন্স, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। এই চাৰিটা ভাগ হৈছে প্ৰেজেণ্ট টেন্সৰ। প্ৰথমে আমি জানি লম প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা প্ৰেজেণ্ট চিম্পল টেন্স কাক। চাব, যি কাম বৰ্তমান কৰা হয় কিন্তু শেষ হোৱাৰ নিৰ্দিষ্ট সময় নাথাকে। কাম এটা বৰ্তমান কৰি আছে কিন্তু কেতিয়া শেষ হ'ব তাৰ কোনো নিৰ্দিষ্ট সময় নাই, তেনেকুৱা টেন্সক আমি কি ক'ব পাৰোঁ, প্ৰেজেণ্ট ইনডিফিনিট টেন্স বুলি ক'ব পাৰোঁ বা প্ৰেজেণ্ট চিম্পল টেন্স বুলি আমি ক'ব পাৰোঁ। আৰু ইয়াৰ ফৰ্মেশ্যন আছে, এই ফৰ্মেশ্যনটো আপোনালোকে মনত ৰাখিব, ছাবজেক্ট প্লাছ ভাৰ্ব ওৱান প্লাছ অবজেক্ট। ছাবজেক্ট থাকিব প্ৰথমে, বাক্যৰ প্ৰথমত ছাবজেক্ট থাকিব, তাৰপিছত কি থাকিব, ভাৰ্ব ওৱান থাকিব। ভাৰ্ব ওৱান মানে কি, ভাৰ্বৰ যিটো প্ৰথম ফৰ্ম আছে বা প্ৰথম ৰূপটো আছে সেইটো হ'ব। ভাৰ্বৰ তিনিটা ৰূপ আছে আমি জানো সকলোৱে, যেনে ইয়াতে দিয়া হৈছে প্ৰেজেণ্ট টেন্স, পাষ্ট টেন্স বা পাষ্ট পাৰ্টিচিপল, যেনে ডু, ডিড, ডান, এইবোৰ হাইস্কুলত বহুত পঢ়িছোঁ আমি। ইট, এট, ইটেন, এইসমূহ হৈছে ভাৰ্বৰ ৰূপ বা ভাৰ্বৰ ফৰ্ম। তিনিটাকৈ ফৰ্ম আছে, ইয়াতে প্ৰথমটো ফৰ্ম হ'ব, সেইকাৰণে V1 বুলি দিছোঁ মই ইয়াতে। আৰু লাষ্টত কি থাকিব, অবজেক্ট থাকিব। আৰু এইটো টেন্সৰ আটাইতকৈ ইম্পৰ্টেণ্ট নিয়ম বা ইম্পৰ্টেণ্ট কথাটো হ'ল, ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়। এতিয়া কথাটো হ'ল, ছাবজেক্টটো যেতিয়া ছিংগুলাৰ নাম্বাৰ হ'ব, নাম্বাৰ দুই প্ৰকাৰৰ আমি জানো, যেনে ছিংগুলাৰ নাম্বাৰ, প্লুৰেল নাম্বাৰ। দুটা নাম্বাৰ আছে, ছিংগুলাৰ নাম্বাৰ মানে হৈছে এজন, বা প্লুৰেল নাম্বাৰ হৈছে একতকৈ অধিক, প্লুৰেল নাম্বাৰ বুলি কোৱা হয়। তেন্তে ভাৰ্বৰ লগত কি হ'ব, এছ বা ইএছ যোগ হ'ব। এতিয়া থাৰ্ড পাৰ্চন মানে কি, মই কথা কৈ আছোঁ, মই ফাৰ্ষ্ট পাৰ্চন, আপুনি শুনি আছে ছেকেণ্ড পাৰ্চন, আৰু যিজন ইয়াতে উপস্থিত নাই সেইজন হৈছে থাৰ্ড পাৰ্চন। আৰু এটা কথা মনত ৰাখিব যে মানুহৰ নাম সদায় কি হয়, থাৰ্ড পাৰ্চন হয়। আপোনালোকে এই কথাটো মনত ৰাখিব যে মানুহৰ যিকোনো নাম কি হ'ব, থাৰ্ড পাৰ্চন হ'ব। থাৰ্ড পাৰ্চন মানে কি, যাৰ কথা কোৱা হয় বা যি উপস্থিত নাথাকে তেওঁই হৈছে কি, থাৰ্ড পাৰ্চন। আমি কেতিয়াবা কওঁ নহয়, যেতিয়া তোমাৰ মোৰ মাজত থাৰ্ড পাৰ্চন আহিব তেতিয়া সম্পৰ্ক কেতিয়াও নাথাকে। সেই থাৰ্ড পাৰ্চনটো যে মই কথা কৈ আছোঁ ফাৰ্ষ্ট পাৰ্চন, আপুনি শুনি আছে ছেকেণ্ড পাৰ্চন, আপোনাৰ মোৰ মাজত যিজন আহিব বা আপোনাৰ মোৰ মাজত যি আলোচনা চলি আছে, আপোনাৰ মোৰ মাজত যাৰ বিষয়ে কোৱা হৈ আছে সেইজনে হৈছে থাৰ্ড পাৰ্চন। আশা কৰোঁ বুজি পাইছে। উদাহৰণ দিলে ভালকে বুজি পাব। আই গো টু স্কুল, শ্বি ৰিডছ, এই শ্বি যে হ'ল, শ্বীটো হৈছে থাৰ্ড পাৰ্চন, শ্বি থাৰ্ড পাৰ্চন। ৰিড, এয়া ৰিড দেখিছে, ৰিডৰ লগত এছ যোগ হৈছে, ৰিডছ ইন ক্লাছ 5, তাই কি কৰিছে, ক্লাছ 5ত পঢ়ে। কেচিং ক্লজ বুলি ক'লে আমি কি বুজি পাওঁ, কেচিং ক্লজ মানে হৈছে বাক্য এটা যেতিয়া আমি পঢ়িম তেতিয়া আমি গম পাম বা জানিম এই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স বা চিম্পল টেন্সত আছে। কি হ'ব, বাক্যটো চিৰসত্য বাক্য হ'ব, যেনে মিল্ক ইজ হোৱাইট,
বা অভ্যাসগত বাক্য হ'ব she gets up late আৰু সদায় হোৱা কাম হ'ব my mother cooks food for us my mother টো যে আছে মোৰ মা ইয়াতে কি হ'ব থাৰ্ড পাৰ্চন হ'ব আৰু সিঙ্গুলাৰ নাম্বাৰ হ'ব মা এজনীয়ে আৰু কুকৰ লগত এছ যোগ হৈছে ফুড ফৰ আছ ইয়াৰ উপৰিও ডেইলি ইউজুৱেলি জেনেৰেলি ৰেগুলাৰলি এইসমূহ শব্দ প্ৰেজেন্ট ইনডিফিনিট টেন্স বা সিম্পল টেন্সৰ লগত থকা দেখা যায় ইয়াৰ পৰৱৰ্তী ভাগটো হৈছে যে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স প্ৰেজেন্ট কন্টিনিউয়াস টেন্স মানে কি বৰ্তমান কোনো এটা কাম কৰি থকা বা হৈ থকা বুজালে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বোলা হয় বৰ্তমান অৱস্থাত কোনো এটা কাম চলি আছে কোনো এটা কাম কৰি আছে তেনেকুৱা কাম বুজাবলৈ হলে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম এই চক্ৰটো দেখিছে এই কামটো এটা কি ইয়াতে কি হৈ আছে কাম চলি আছে কামটো চলিয়ে আছে বৰ্তমান এই বৰ্তমান অৱস্থাটোক বুজাবলৈ আমি কি কৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰো ইয়াৰ বাক্য গাঁথনি ফৰমেশন যদি আমি চাও বাক্য গাঁথনি কেনেকুৱা হ'ব যে সাবজেক্ট প্লাস এম ইজ আৰ যিকোনো এটা থাকিব ইয়াৰে প্লাস ভার্ব 1 থাকিব আৰু আইএনজি থাকিব লগতে অবজেক্ট থাকিব আই এম ৰিডিং এ বুক ইয়াতে দেখিছে ৰিড হৈছে ভাৰ্বৰ প্ৰথমটো ৰূপ আৰু ইয়াৰ লগতে কি হৈছে আইএনজি লগ হৈছে এ বুক অবজেক্ট আৰু আইৰ লগত কি হয় সদায় এম হয় গতিকে আই টু সাবজেক্ট দ্য বয় ইজ ৰানিং ল'ৰাটোৰ বৰ্তমান অৱস্থাক বুজোৱা হৈছে ল'ৰাটো কি কৰি আছে দৌৰি আছে আৰু মই কি কৰি আছো এখন কিতাপ পঢ়ি আছো কাম এটা মানসিকভাৱে আৰম্ভ হলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হয় কাম এটা যেতিয়া মানসিকভাৱে আৰম্ভ হ'ব মই কাইলৈ গুৱাহাটীলৈ গৈ আছো চাব ইয়াতে আই এম গোয়িং টু গুৱাহাটী টুমৰো মই কিন্তু যোৱা নাই মানসিকভাৱে মই ভাবি থৈ দিছো বা মই ভাবিছো বা মই মানসিকভাৱে মই কি হৈছো প্ৰিপেয়াৰ হৈছো মই কাইলৈ গুৱাহাটীলৈ গৈ আছো তেতিয়াহ'লে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হ'ব কেতিয়াবা যে আমি কওঁ যে মই কাইলৈ গৈ আছো কেনেকুৱা বাক্যত আমি কি কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰিম তেনেকুৱা বাক্যটো কি হয় প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ হোৱা দেখা যায় কেচিং ক্লজ হিচাপে আমি কি কেনেকে গম পাম যে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে বুলি আমি কেনেকে গম পাম নাও থাকিব বিকজ থাকিব যে আই এম টিচিং জিঅ'গ্ৰাফি টু মাই ষ্টুডেণ্ট নাও এই নাওটো দেখিছে বৰ্তমান অৱস্থাটোক বুজাইছে মই কি কৰি আছো জিঅ'গ্ৰাফি পঢ়াই আছো ছাত্ৰ ছাত্ৰী এই নাওটো কেচিং ক্লজ আছে ইয়াতে she is crying because she is feeling sad এই বিকজটো দেখিছে ইয়াতে এয়া হৈছে কি কেচিং ক্লজ কিছুমান ভাৰ্বক কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিব নোৱাৰি বা আইএনজি লগ লগাব নোৱাৰি যেনে সি হিয়াৰ নো লাভ ওৱান এইসমূহ ভাৰ্বৰ লগত আমি কি কৰিব নোৱাৰো আইএনজি লগ লগাব নোৱাৰো বা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি ব্যৱহাৰ কৰিব নোৱাৰো আৰু বহুত ভাৰ্ব আছে ইয়াৰ পৰৱৰ্তীটো ভাগ হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স যিবোৰ কাম এইমাত্ৰ কৰা বা সম্পূৰ্ণ হোৱা বুজায় কিছুমান কাম এনেকুৱা আছে এইমাত্ৰ সম্পূৰ্ণ হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেন্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম ইয়াৰ বাক্য গাঁথনিটো যদি চাওঁ মানে ফৰমেশনটো যদি চাওঁ সাবজেক্ট থাকিব তাৰ লগত হেভ থাকিব বা হেজ থাকিব প্লাস V3 থাকিব অৰ্থাৎ ভাৰ্বৰ তৃতীয়টো ৰূপ থাকিব অবজেক্ট থাকিব উদাহৰণস্বৰূপে আমি চাব পাৰো যে আই হেভ ইটেন মেংগো মই কি কৰিছো আমটো খাইছো খোৱা কামটো কি হ'ল এই মাত্ৰ সম্পূৰ্ণ হৈছে ইয়াৰ পিছত হি হেজ won the match তেওঁলোকে খেলখন জিকিছে অলপ আগতে জিকিছে অলপ আগতে সম্পূৰ্ণ হৈছে জিকা কামটো অলপ আগতে সম্পূৰ্ণ হৈছে কেচিং ক্লজ হিচাপে আমি কি ব্যৱহাৰ কৰিব পাৰো বা বাক্যটো পঢ়িলে আমি কেনেকৈ ধৰিব পাৰিম বা গম পাম যে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে জাস্ট নাও থাকিব জাস্ট থাকিব ইয়েট থাকিব অলৰেডি থাকিব যেনে she has just finished her homework এই জাস্টটো দেখিছে এয়া হৈছে কেচিং ক্লজ আৰু we have already seen that movie অলৰেডি শব্দটো যেতিয়া থাকিব তেতিয়া আপুনি গম পাব যে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে প্ৰেজেন্ট টেন্সৰ শেষৰটি ভাগ হৈছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কোনো এটা কাম আগতে আৰম্ভ হৈ বৰ্তমান সময়লৈ চলি থকা বুজায় কোনো এটা কাম বহুত আগতে আৰম্ভ হৈছে কিন্তু বৰ্তমান সময়লৈকে চলি আছে কি হ'ব তেনেকুৱা ক্ষেত্ৰত আমি
প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। ইয়াৰ ফৰ্মেশ্যন হিচাপে যদি চাওঁ, ফৰ্মেশ্যন বা ইয়াৰ বাক্য গাঁথনিটো কেনেকুৱা হ'ব? ছাবজেক্ট থাকিব, লগতে হেভ বা হেজ থাকিব, আৰু লগতে কি থাকিব? বিন থাকিব, লগতে ভাৰ্বৰ 1 নম্বৰ ৰূপটো থাকিব, আৰু আইএনজি থাকিব, আৰু লগতে অবজেক্ট থাকিব। উদাহৰণস্বৰূপে যদি আমি চাওঁ, উই হেভ বিন লাৰ্ণিং আৱাৰ লেচন চিন্স মৰ্ণিং। লেচনটো কেতিয়াৰ পৰা পঢ়ি আছোঁ? ৰাতিপুৱাৰ পৰা পঢ়ি আছোঁ, আৰু এতিয়াও পঢ়িয়ে আছোঁ মই। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰোঁ? প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰোঁ। আৰু কেচিং ক্লজ হিচাপে আমি কি ক'ব পাৰোঁ? চিন্স বা ফৰ থাকে, যেনে ইয়াতে দেখিছে চিন্স আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ইয়াৰে নেক্সট ভিডিঅ'ত আমি পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।